নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ সায়েন্সৰ যিমানখিনি ইম্পৰ্টেণ্ট আহিব লগা আছে তোমালোকৰ SSLC এক্সামত সেইবিলাক আমি ইয়াতে আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা। আমি প্ৰথমতে আলোচনা কৰিম ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। তোমালোকৰ এইটো পাঠৰ পৰা কি কি কুৱেশ্যন আহিব পাৰে তোমালোকৰ মেট্ৰিকত সেইখিনি আমি আলোচনা কৰিম। আৰু এতিয়া টাইম নাই, তোমালোকৰ যিমানখিনি পাৰা সিমানখিনি পঢ়ি লোৱা, নহ'লে মোৰ এইবিলাক যিবিলাক দগাই দিছোঁ তোমালোকে ইয়াৰ পৰা পঢ়ি দিলেও তোমালোকৰ বহুতখিনি কমন পৰিব। তোমালোকে পেজ নম্বৰ আছে আমাৰ 2, পেজ নম্বৰ 2 যিটো দি আছে ৰাসায়নিক সমীকৰণ, তোমালোকে এইটো পঢ়িবা। ইয়াৰ পৰা তোমালোকৰ MCQ আহিব পাৰে। তাৰপিছত আহা পেজ নম্বৰ 3, পেজ নম্বৰ 3 যিটো দি আছে এইটো তোমালোকে বেলেঞ্চড কেমিকেল ইকুৱেশ্যন, তোমালোকে এইটো পঢ়িবা। ইয়াৰ পৰা তোমালোকৰ প্ৰত্যেক বছৰ আহি থাকে এটা দুটা, এইবাৰো অহাৰ চান্স আছে, 1 মাৰ্কৰ চান্স অহাটো বেছি আছে ইয়াৰ পৰা। তাৰপিছত তোমালোকে আহা পেজ নম্বৰ 7, পেজ নম্বৰ 7 হ'ল আমাৰ খুবেই ইম্পৰ্টেণ্ট যিটো হ'ল ইয়াত চোৱা ওপৰতে দিয়া আছে। ইয়াৰ পৰা তোমালোকৰ এই বিক্ৰিয়াটো তোমালোকৰ আহিব পাৰে। এই প্ৰথম শাৰীটো যিটো মই দগাই দিছোঁ, বিক্ৰিয়াটোত উৎপন্ন হোৱা শিথিলিত চূণৰ দ্ৰৱক বেৰত বগা ৰং সলনিৰ ব্যৱহাৰ কৰা হয়, এইটো ইম্পৰ্টেণ্ট আছে। আৰু এইটো মন কৰিবলগীয়া যে মাৰ্বলৰ ৰাসায়নিক সংকেত এইটো, তো ইয়াৰ পৰা তোমালোকৰ এক্সামত অহাৰ চান্স আছে, এই দুটা পঢ়িবা। তাৰপিছত তোমালোকে আহা পেজ নম্বৰ, মই কৈ আছোঁ তোমালোকক, পেজ নম্বৰ আহা 10, পেজ নম্বৰ 10ত তোমালোকৰ ইম্পৰ্টেণ্ট আছে ইয়াত 1 নম্বৰটো, তোমালোকে এইটো পঢ়িবা। এইটো তোমালোকৰ প্ৰত্যেক বছৰে আহি থাকে প্ৰায়, ক'ব গ'লে এবছৰ নাহিলে নেক্সট বাৰ আহি থাকে। গতিকে এইবাৰ তোমালোকৰ এই 1 নম্বৰটো ইম্পৰ্টেণ্ট আছে, এইটো পঢ়ি ল'বা। তাৰপিছত তোমালোকে আহা আমাৰ পেজ নম্বৰ 13, পেজ নম্বৰ 13 গ'লে ইয়াত তোমালোকৰ 1 নম্বৰ আৰু 3 নম্বৰটো ইম্পৰ্টেণ্ট আছে, মষ্ট ইম্পৰ্টেণ্ট হয় এই দুটা কুৱেশ্যন, এই দুটা তোমালোকে পঢ়ি ল'বা, 1 নম্বৰ আৰু 3 নম্বৰটো। তাৰপিছত এতিয়া তোমালোকে অনুশীলনীৰ কুৱেশ্যনখিনি, অনুশীলনী আছে আমাৰ 14 নম্বৰ পেজত। অনুশীলনীৰ ভিতৰত তোমালোকে কি কৰিবা, যিমানখিনি MCQ আছে তোমালোকে MCQবিলাক এৰি নাযাবা, এইবিলাক সৰু সৰু কুৱেশ্যন আৰু অতি সোনকালে মুখস্থ হৈ যায়, তোমালোকে MCQখিনি পঢ়িবা। আৰু লং কুৱেশ্যনৰ ভিতৰত তোমালোকৰ ইম্পৰ্টেণ্ট আছে ইয়াত 7 নম্বৰটো আছে ইম্পৰ্টেণ্ট, আৰু 4 নম্বৰটো আছে ইম্পৰ্টেণ্ট। 7 নম্বৰ মনত ৰাখিবা তোমালোকে, 7 নম্বৰ 4 নম্বৰ, আৰু আছে তোমালোকৰ 9 নম্বৰ আছে, 10 নম্বৰ আছে, 11, 12 আৰু 11, 12 তোমালোকৰ এইকেইটা আছে ইম্পৰ্টেণ্ট। 9 নম্বৰটো নহয়, 10, 11, 12 এইকেইটা তোমালোকে 10, 11, 12 আৰু ইফালে আছে 4 আৰু 7, এইকেইটা ইয়াত ইম্পৰ্টেণ্ট তোমালোকৰ পেজ নম্বৰ 1ত। আৰু নেক্সট পেজত চোৱা তোমালোকে 16 নম্বৰ পেজত, 16 নম্বৰ পেজৰ ভিতৰত তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট যিটো আছে 15, 16, 17, 18, 19, 20, ইয়াৰে ক'বলৈ গ'লে আমাৰ গোটেইখিনি ইম্পৰ্টেণ্ট, তোমালোকে এইবিলাক চাই ল'বা। ইয়াৰ ভিতৰত আমাৰ মষ্ট ইম্পৰ্টেণ্ট যিটো আছে এইটো হ'ব 18 নম্বৰটো, এইটো তোমালোকে যেনেকৈ হওক মুখস্থ কৰি ল'বা। তাৰপিছত তোমালোকে আহা নেক্সট পেজত অধ্যায় নম্বৰ 2, এচিড, ক্ষাৰক আৰু লৱণ। এইটো পাঠৰ ভিতৰত আমাৰ কি কি ইম্পৰ্টেণ্ট আছে এক্সামত আহিব লগা, এইখিনি মই ইয়াতে পাঠ ভিত্তিক যিমানখিনি আছে সেইবিলাকো লৈ আহিছোঁ, আৰু যিবিলাক তোমালোকৰ পাঠৰ ভিতৰৰ পৰা আহে সেইখিনিও মই দগাই লৈ আহিছোঁ হাইলাইটেড দি, তোমালোকে চাই লোৱা। তোমালোকে এইটো কৰিবা, তোমাৰ উপৰোক্ত পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰি ভেনিলা, পিঁয়াজ আৰু লঙৰ কোনকেইটাক ঘৃণাকেন্দ্ৰীয় সূচক হিচাপে ব্যৱহাৰ কৰিব পৰা যায়, তোমালোকে এইটো অহাৰ চান্স আছে, এইটো পঢ়িবা তোমালোকে। তাৰপিছত তোমালোকে এইটো পঢ়িবা, অহাৰ চান্স আছে এইটো এচিড, ধাতু, লৱণ আৰু হাইড্ৰজেন গেছ, এইটো আছে আমাৰ পেজ নম্বৰ 20। তোমালোকক এচিড আৰু ধাতু দিব পাৰে, এইটো এই লৱণ প্লাছ হাইড্ৰজেন গেছ, এইটো তোমালোকক নিজে লিখিব লাগিব পাৰে, এনেকুৱা কুৱেশ্যনো দি থাকে। তাৰপিছত তোমালোকে আহা পেজ নম্বৰ 21, পেজ নম্বৰ 21ত আৰু এটা ইম্পৰ্টেণ্ট আছে, এইটো তোমালোকে পঢ়িবা, পেজ নম্বৰ 21টোৰ এইটো পঢ়িবা। তাৰপিছত আহা তোমালোকে পেজ নম্বৰ 22, পেজ নম্বৰ 22ৰ ভিতৰত আমাৰ 1 নম্বৰটো আৰু 2 নম্বৰটো আছে ইম্পৰ্টেণ্ট, তোমালোকে এই দুটা পঢ়িবা, 1 আৰু 2, আৰু 3 নম্বৰটো নালাগে, সেইটো ইমান ইম্পৰ্টেণ্ট নহয়, তোমালোকে 1 আৰু 2টো পঢ়ি ল'বা। তাৰপিছত তোমালোকে আহা 25 নম্বৰ পেজত, 25 নম্বৰ পেজত আহিলে ইয়াতে আমাৰ মষ্ট ইম্পৰ্টেণ্ট বুলি ক'বলৈ গ'লে 2 নম্বৰটো পঢ়িবা, 2 নম্বৰ, 3 নম্বৰ আৰু 5 নম্বৰ। ইয়াৰ ভিতৰত আমাৰ 3 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকে এইটো আমাৰ ভেৰি ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকে এইটো পঢ়ি ল'বা 3 নম্বৰটো, কিন্তু 2 নম্বৰ আৰু 5 নম্বৰটো জানি ল'বা, ইয়াৰ পৰা আহিব পাৰে। তাৰপিছত তোমালোকে আহা পেজ নম্বৰ আছে আমাৰ 28, পেজ নম্বৰ 28ত গ'লে ইয়াতে আমাৰ ক'বলৈ গ'লে দুটা কুৱেশ্যনেই ইম্পৰ্টেণ্ট, গোটেইখিনি নহয়, 1 আৰু 2টো পঢ়িবা।
1 আৰু 3 পঢ়িবা, 2 ইমান দৰকাৰ নাই। 1 নম্বৰটো আৰু 3 নম্বৰটো তোমালোকে ইয়াতে পঢ়িবা। তাৰপিছত তোমালোকে আহা, ইয়াত আমাৰ ইম্পৰ্টেণ্ট বুলি ক'লে বেছি একো নাই, আৰু তোমালোকে ইয়াতে মই কৈ আছোঁ কোনটো ইম্পৰ্টেণ্ট হয়। পেজ নম্বৰ আহা 33, পেজ নম্বৰ 33 আহিলে তোমালোকে ডাইৰেক্ট গম পাই যাবা ইয়াত কি আছে আমাৰ। 1 নম্বৰটো আছে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াতে আমাৰ 1 নম্বৰ, 4 নম্বৰ আৰু 5 নম্বৰ এই কেইটা পঢ়িবা। 1 নম্বৰ, 4 নম্বৰ আৰু 5 নম্বৰ। পেজ নম্বৰ 33, পেজ নম্বৰ 33 আমাৰ এইটোৱে ইম্পৰ্টেণ্ট। তাৰপিছত আহা তোমালোকে অনুশীলনীতে মই বাৰে বাৰে কৈ আছোঁ, অনুশীলনীৰ কুৱেশ্যনবিলাক তোমালোকে যিমানখিনি MCQ আছে এইবিলাক এৰি নাযাবা, MCQখিনি গোটেই পঢ়িবা। ইয়াৰ ভিতৰত তোমালোকৰ 7 নম্বৰটো আছে ইম্পৰ্টেণ্ট, তোমালোকে এইটো পঢ়িবা 7 নম্বৰটো। তাৰপিছত আমাৰ আৰু আছে কি 7 নম্বৰ, 8 নম্বৰটো পঢ়ি ল'বা, 8 নম্বৰটো ইম্পৰ্টেণ্ট আছে, আৰু বাকীবিলাক নালাগে, মানে এটা ইম্পৰ্টেণ্ট নহয়। তাৰপিছত তোমালোকে ডাইৰেক্ট আহিবা 13 আৰু 14 এই দুটা পঢ়িবা। 7, 8, 13, 14 এইকেইটা তোমালোকে মুখস্থ কৰিবা। তাৰপিছত তোমালোকে নেক্সট পেজত আহা। নেক্সট আমাৰ অধ্যায় কি আছে, ধাতু আৰু অধাতু। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট পাৰ্ট, ইয়াৰ পৰা বহুত কুৱেশ্যন আহে প্ৰত্যেক বছৰে, এইটো তোমালোকে মিছ নকৰিবা, এইটো ভালকৈ পঢ়িবা। ইয়াত আমাৰ কি দিছে, ইয়াতে প্ৰথমতে ক'বলৈ গ'লে ইম্পৰ্টেণ্টখিনি আমি দেখাই আছোঁ। ইয়াতে আমাৰ ইম্পৰ্টেণ্ট বুলি ক'লে পেজ নম্বৰ 40 আহা। পেজ নম্বৰ 40 আহিলে আমাৰ ইয়াত ইম্পৰ্টেণ্টটো হ'ব 2 নম্বৰটো আমাৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, ধাতুৰ ঘাত, সহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বহলাই আলোচনা কৰা। এইটো তোমালোকে পঢ়ি ল'বা, এইটো ইম্পৰ্টেণ্ট আছে ইয়াত। তাৰপিছত ইয়াত আৰু ইম্পৰ্টেণ্ট ক'বলৈ গ'লে মই পেজ নম্বৰ তোমালোকক কৈ দিছোঁ, পেজ নম্বৰ আছে 45। পেজ নম্বৰ 45ত গ'লে তোমালোকে গম পাবা ইয়াত কি দি আছে, ধাতুবিলাকৰ আপেক্ষিক সক্ৰিয়তা, তোমালোকে এইটো পঢ়ি ল'বা। ইয়াৰ পৰা তোমালোকৰ বহুতখিনি কুৱেশ্যন কমন পৰিব পাৰে, যেনেকুৱা পটাছিয়ামৰ সংকেত কি, ছ'ডিয়ামৰ সংকেত কি, তাৰপিছত দি আছে কেলছিয়ামৰ সংকেত কি, তাৰপিছত এনেকুৱা দি আছে কপাৰ সংকেত কি, গ'ল্ডৰ সংকেত কি, তাৰপিছত জিংকৰ সংকেত কি, এইবিলাক আমাৰ ইম্পৰ্টেণ্ট হয়, এইবিলাক জানাৰো খুবেই দৰকাৰ। সেইকাৰণে তোমালোকে এইকেইটা মুখস্থ কৰি ল'বা, পৰীক্ষাত আহিব পাৰে। আৰু যদি ভালকৈ মুখস্থ কৰি লোৱা, মনত ৰাখি লোৱা, তোমালোকে মেট্ৰিক হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত তোমালোকে যেতিয়া কি দিবা, কম্পিটিটিভ এক্সাম দিবা, যিসকলে SSC নহ'লে ADR যিবিলাকে এক্সাম দিবা, তোমালোকৰ ইয়াৰ পৰা বহুতখিনি কুৱেশ্যন কমন পৰিব। তাৰপিছত তোমালোকে 46 পেজ নম্বৰত, 46 পেজ নম্বৰ ভিতৰত আমাৰ ইম্পৰ্টেণ্টটো হ'ব ইয়াত 1 নম্বৰটো ইম্পৰ্টেণ্ট আছে, এইটো তোমালোকে পঢ়ি ল'বা। ছ'ডিয়াম ধাতু কিয় কেৰাচিনৰ তেলত ডুবাই ৰখা হয়, এইটো আমাৰ ইয়াত ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো পঢ়ি ল'বা। তাৰপিছত আহা পেজ নম্বৰ 49। পেজ নম্বৰ 49ৰ ভিতৰত আমাৰ কি আছে, ইয়াত 1 নম্বৰটো ইম্পৰ্টেণ্ট হয়। 1 নম্বৰত ইয়াত 3টা দিয়া আছে, তোমালোকে এই 3টা পঢ়ি ল'বা। 1 নম্বৰত কি দিছে, ছ'ডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্ৰন বিন্দু গঠন লিখা, তোমালোকৰ এইটো ইম্পৰ্টেণ্ট আছে, এইটো পঢ়ি ল'বা। তাৰপিছত তোমালোকৰ নেক্সটত কি দি আছে, আমাৰ নেক্সটত দি আছে পেজ নম্বৰ 52। 52ৰ ভিতৰত তোমালোকে এইটো ইম্পৰ্টেণ্ট আছে, এইটো তোমালোকে অলপ চাই ল'বা, অহাৰ চান্স থাকে, এইটো প্ৰত্যেক বছৰ আহি থাকে, এইবাৰো অহাৰ চান্স আছে সেইকাৰণে। তাৰপিছত তোমালোকে আহা পেজ নম্বৰ 53। পেজ নম্বৰ 53ৰ ভিতৰত আমাৰ বেছি এটা ইম্পৰ্টেণ্ট নাই, ইয়াত আমাৰ 1 নম্বৰটোৱে ইম্পৰ্টেণ্ট আছে, 1 নম্বৰটো তোমালোকে অলপ চাই ল'বা, পেজ নম্বৰ 53। তাৰপিছত তোমালোকে আহা পেজ নম্বৰ 55ত। পেজ নম্বৰ 55ৰ ভিতৰত আমাৰ মষ্ট ইম্পৰ্টেণ্ট ক'বলৈ গ'লে ইয়াত বেছি নাই, 2 নম্বৰটো আৰু 3 নম্বৰটো পঢ়ি ল'বা। 2 নম্বৰটো যেনেকুৱা দিয়া আছে, কোনবোৰ ধাতু সহজে ক্ষয় নহয়, এইটো ইম্পৰ্টেণ্ট। আৰু 3 নম্বৰটো সংকৰ ধাতু কি, তোমালোকে এই দুটা পঢ়ি ল'বা। আৰু ইয়াত দিয়া আছে অনুশীলনীখিনি MCQখিনি তোমালোকে পঢ়ি যাবা, MCQ কেতিয়াও এৰি নাযাবা। আৰু তোমালোকৰ ইয়াত ডাঙৰ লং কুৱেশ্যন ক'বলৈ গ'লে 6 নম্বৰটো পঢ়িবা, এইটো আছে আমাৰ ইম্পৰ্টেণ্ট 6 নম্বৰটো। তাৰপিছত ইফালে পেজ নম্বৰ 57ত কি দি আছে, পেজ নম্বৰ 57ৰ ভিতৰত তোমালোকে 10 নম্বৰটো পঢ়িবা, 10 নম্বৰটো পঢ়িবা, আৰু 12 নম্বৰটো পঢ়িবা, আৰু লাষ্টত যিটো আছে আমাৰ 16 নম্বৰ, এইটো তোমালোকে অলপ চাই ল'বা। 16 নম্বৰ কি দি আছে, গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয়, কিন্তু ষ্টিল আইৰণৰ সংকৰ ধাতু ব্যৱহাৰ কৰা নহয় কিয়, এইটো তোমালোকে পঢ়িবা, এইটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত তোমালোকে আহা নেক্সটত অধ্যায় 4, কাৰ্বন আৰু তাৰ যৌগ। ইয়াত আমাৰ বেছি ইম্পৰ্টেণ্ট নাই, তথাপিও এক্সামত আহি থাকে ইয়াৰ ভিতৰতে, তোমালোকে ইয়াৰ পৰা 1 নম্বৰটো চাই ল'বা অলপ, পেজ নম্বৰ 61ৰ ভিতৰত। পেজ নম্বৰ 61ত গ'লে তোমালোকে শেষত পাই যাবা, শেষৰ 1 নম্বৰটো পঢ়ি ল'বা, কাৰ্বন ডাই অক্সাইড CO2ৰ ইলেক্ট্ৰন বিন্দু গঠন কি হ'ব, এইটো আমাৰ ইম্পৰ্টেণ্ট আছে, তোমালোকে এইটো অলপ চাই ল'বা। তাৰপিছত ইয়াত মই পাঠভিত্তিক কেইটামান দগাই আনিছোঁ, ইয়াৰ পৰা তোমালোকৰ 1 মাৰ্কৰ আহি থাকে, যেনেকৈ ইয়াত দিছে কি বহুধাতু গুণযোগ্য বহুধাতু গুণযুক্ত
কাৰ্বন এইটো আমাৰ ইম্পৰ্টেণ্ট আছে তোমালোকে এইটো চাই ল'বা আৰু ইয়াত যেনেকৈ দিয়া আছে 1 নম্বৰ তাৰপিছত দিয়া আছে 2 নম্বৰ এই দুইটা তোমালোকে অলপ চাবা তাৰপিছত ইফালে আহা পেজ নম্বৰ 63 পেজ নম্বৰ 63 কি দিয়া আছে কাৰ্বন সংপৃক্ত আৰু অসংপৃক্ত যৌগ এইটো আমাৰ ইম্পৰ্টেণ্ট আছে তোমালোকে এইটো অলপ চাই ল'বা তাৰপিছত আৰু এটা আছে ভেৰি মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন এই চাৰ্টটো তোমালোকে মিথেনত কিমান কেইটা কি লাগে আৰু তেওঁৰ গঠনটো কেনেকুৱা ইথেনৰ গঠনটো কেনেকুৱা এইবিলাক তোমালোকে একজন আহিব পাৰে এইখিনি চাই ল'বা পেজ নম্বৰ 64 তাৰপিছত তোমালোকে ডাইৰেক্ট আহা পেজ নম্বৰ 68 পেজ নম্বৰ 68 ভিতৰত আমাৰ বেছি ইম্পৰ্টেণ্ট নাই ইয়াত আমাৰ দুটা কোৱেশ্চন ইম্পৰ্টেণ্ট আছে 2 আৰু 3 এই দুটা তোমালোকে চাই ল'বা তাৰপিছত তোমালোকে ডাইৰেক্ট আহা পেজ নম্বৰ 69 পেজ নম্বৰ 69 ভিতৰত আমাৰ এটা ইম্পৰ্টেণ্ট কোৱেশ্চন 5 নম্বৰটো তোমালোকে চাই ল'বা তলৰ যৌগবোৰৰ নাম লিখা পৰীক্ষাত তোমালোকৰ এটা এনেকুৱা দি থাকিব পাৰে ইয়াৰ না এইটো তোমালোকৰ নাম কি হ'ব এইটো লিখিব লাগিব পাৰে MCQ টাইপত আহে এইবিলাক কোৱেশ্চন তাৰপিছত তোমালোকে এইটো কৰিবা কাৰ্বন যৌগৰ ৰাসায়নিক ধৰ্ম এইটো আমাৰ ইম্পৰ্টেণ্ট আছে এইটো তোমালোকে অলপ চাই ল'বা 4.3 পেজ নম্বৰ 69 তাৰপিছত তোমালোকে ডাইৰেক্ট আহা আৰু বেছি ইয়াৰ ভিতৰত বেছি এটা নাই তোমালোকে ইয়াত আমাৰ ক'বলৈ গ'লে ইম্পৰ্টেণ্ট বুলি ক'লে বেছি নাই এটাই আছে ইয়াত তোমালোকে পেজ নম্বৰ 73 পেজ নম্বৰ 73 তোমালোকে এইটো অলপ চাই ল'বা ইথাইনিছ এচিডৰ বিক্ৰিয়া ইয়াৰ পৰা তোমালোকৰ এক্সামত কোৱেশ্চনৰ চান্স থাকে এইটো অলপ চাই ল'বা আৰু তোমালোকৰ ইয়াত বেছি নাই আৰু তোমালোকৰ যদি নেক্সট লাগে মই তোমালোকক নেক্সটত লৈ আহিম আৰু ইয়াৰ যিটো কি আছে আমাৰ MCQ টাইপ কোৱেশ্চনখিনি এইখিনি তোমালোকে চাবা এইবিলাক এৰি নাযাবা আৰু লং কোৱেশ্চনৰ ভিতৰত তোমালোকে চাবা 6 নম্বৰটো চাবা তোমালোকে 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ 9 নম্বৰ ইয়াৰ ভিতৰত তোমালোকৰ তিনিটা ইম্পৰ্টেণ্ট হয় 6 7 8 9 চাৰিটা তাৰপিছত 12 13 আৰু 15 6 7 8 9 6 7 8 9 12 13 আৰু 15 এইটো তোমালোকে চাবা আৰু তোমালোকক যদি নেক্সটত লাগে তোমালোকৰ যেনেকৈ 5 নম্বৰ অধ্যায় মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন তাৰপিছত তোমালোকৰ 6 নম্বৰ অধ্যায় যদি লাগে তোমালোকে কমেণ্টত জনাবা মই সেইবিলাকৰ ইম্পৰ্টেণ্ট লৈ আহিম নেক্সট ভিডিঅ'ত গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছা তেওঁলোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়া ভিডিঅ'টো মই তোমালোকৰ নেক্সট ভিডিঅ'ত লৈ আহিম 5 নম্বৰৰ পৰা ধন্যবাদ